নমস্কাৰ মই নবজ এটা ভাল খবৰ লৈ আহিছো যিসকলে ম্যাথমেটিক্সত মেজৰ লৈ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে খবৰটো হৈছে যে এতিয়াৰ পৰা গণিত শিক্ষকৰ নিযুক্তি হ'ব পূৰ্বতে কি আছিল সায়েন্স টিচাৰ পোষ্ট আছিল আৰু আৰ্টছ টিচাৰ পোষ্ট আছিল যে সায়েন্স টিচাৰত গণিত যিসকলৰ মেজৰ আছে বা যিসকলৰ পদাৰ্থ বিজ্ঞান মেজৰ আছে বা যিসকলৰ ৰাসায়নিক বিজ্ঞানত মেজৰ আছে জীৱ বিজ্ঞানৰ মেজৰ আছে যিসকল উদ্ভিদ বিজ্ঞানৰ মেজৰ আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিছিল মানে তাত সকলো এপ্লাই কৰিব পাৰিছিল এতিয়া কি হৈছে যে কথা হল যে যেতিয়া এটা সাবজেক্ট পঢ়াবলৈ যোৱা যায় বা গণিত বিষয়টো যেতিয়া পঢ়াবলৈ যোৱা যায় তেতিয়া হলে এই বিজ্ঞানৰ যিজন শিক্ষক বা যিজন পদাৰ্থ বিজ্ঞানৰ শিক্ষক বা ৰাসায়নিক বিজ্ঞানৰ যিজন শিক্ষক তেওঁলোকৰ কিছু অসুবিধা হয় বিশেষকৈ বোটানি জুলজি যিসকলৰ মেজৰ আছে তেওঁলোকৰ কাৰণে অসুবিধা হয় মানে মেথছ পঢ়াবৰ কাৰণে প্ৰব্লেম হয় পদাৰ্থ বিজ্ঞানৰ শিক্ষকজনে যদি অলপ পঢ়াব পাৰিলেও কিন্তু বোটানি বা জুলজি যিসকলৰ মেজৰ আছে তেওঁলোকৰ কাৰণে কিছু অসুবিধা হয় সেই কাৰণে এইবাৰ কেবিনেটে সিদ্ধান্ত কৰিছে যে গণিত শিক্ষক পদৰ নিযুক্তি হ'ব মানে গণিতত মেজৰ থকা সকলেহে এপ্লাই কৰিব পাৰিব গণিত শিক্ষক পদৰ কাৰণে গণিতত যিসকলৰ মেজৰ না তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব পদাৰ্থ বিজ্ঞানৰ এজনে আহি পেলাই ইয়াত এপ্লাই কৰিব নোৱাৰিব জুলজি এজনে আহি পেলাই এপ্লাই কৰিব নোৱাৰিব বোটানি এজনে আহি এপ্লাই কৰিব নোৱাৰিব কেমিষ্ট্ৰি এজনে আহি পেলাই এপ্লাই কৰিব নোৱাৰিব এই ব্যৱস্থাটো কৰা হৈছে গতিকে যিসকলৰ মেজৰ ম্যাথমেটিক্সত আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব টোটাল পদৰ সংখ্যা হৈছে 1766টা পদ গতিকে 1766টা পদত এপ্লাই কৰিব পাৰিব গতিকে তাৰ কাৰণে ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে যেটো শিক্ষামন্ত্ৰী মহোদয় জনাইছিল যে টেট কাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'ব যেটো আপোনালোকে জানে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে টেট কাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত কৰিব যেটো গ্ৰেজুৱেট টিচাৰ কাৰণে এই আপোনালোকে জানে যে গণিত শিক্ষকৰ পদ যেটো মুকলি কৰা নাছিলে এটা তিনিটা হ'ব মেথছ টিচাৰ সায়েন্স টিচাৰ আৰু আৰ্টছ টিচাৰ তিনটা ভাগত বিভক্ত কৰিব আগতে দুটা ভাগতে আছিল সায়েন্স টিচাৰ আছিল আৰু আৰ্টছ টিচাৰ আছিল গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত কথা কৈছো মই গতিকে এটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে স্কুল বিলাকত গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিল আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিল কিন্তু আমি এটা অনুভৱ কৰিছো যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহলে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে আগতে গ্ৰেজুৱেট টিচাৰ সায়েন্স জনে বিজ্ঞানো পঢ়াইছিল অংকও পঢ়াইছিল কিন্তু বহু সময়ত বোটানিত যিজন গ্ৰেজুৱেট টিচাৰ হয় জুলজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটসোৰ্স হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ এতিয়া আমি এনে ধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্নিং বডিসমূহক লবৰ কাৰণে আমি অনুমতি দিছোঁ আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে দিব পৰা হ'ব তেওঁলোকে আৰু আমাৰ কোনো আউটসোৰ্সিং কৰিব নালাগে গভৰ্নিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব আৰু লগতে মই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছো যে গণিত বিষয়টো হায়াৰ সেকেন্ডাৰী লেভেলত
কম্পালসৰি কৰিব পৰা যাব নেকি যেটো হায়াৰ সেকেন্ডাৰী লেভেলত কি হৈছে বহুতে গণিত বিষয়টো লব নিবিচাৰে তাৰ সলনি তেওঁলোকে লব বিচাৰে এগ্ৰিকালচাৰ লব বিচাৰে কোনোবাই জিওগ্ৰাফি লব বিচাৰে কোনোবাই আকৌ ইলেক্ট্ৰনিক্স লব বিচাৰে বিভিন্ন ডিপাৰ্টমেন্ট যেটো আছে তেনেকুৱা ডিপাৰ্টমেন্ট কিছুমান লব বিচাৰে যাৰ কাৰণে কি হৈছে গণিত বিষয়টো যিসকল ছাত্ৰ ছাত্ৰী তাৰ সংখ্যাটো কমি গৈছে আসলতে গণিত বিষয়টো কম্পালসৰি এই কাৰণেই কৰিব লাগে কাৰণ কম্পিটিটিভ এক্সামসমূহত যে গণিত বিষয়টোৰ প্ৰয়োজন হয় আৰু যাৰ কাৰণে কেৱল 10 লৈকে পঢ়িয়ে যে এটা কম্পিটিটিভ এক্সামত অৱতীৰ্ণ হ'ব পাৰি নহয় আসলতে হায়াৰ সেকেন্ডাৰী লৈকে গণিত বিষয়টো থাকিবই লাগে তেতিয়া ভাল হয় কাৰণ ইতিমধ্যে বহুতে কি কৰে মানে গণিত বিষয়টোত প্ৰেক্টিকেলৰ মাৰ্কছটো নথকাৰ কাৰণে পদাৰ্থ বিজ্ঞান ৰাসায়নিক বিজ্ঞান জীৱ বিজ্ঞানত প্ৰেক্টিকেল মাৰ্কছ থকাৰ কাৰণে তাত তেওঁলোকে লব বিচাৰে সেই কাৰণে কি কৰিছে বহুতেই মানে গণিত বিষয়টো অৱহেলা কৰিব বিচাৰে কাৰণ প্ৰেক্টিকেলৰ মাৰ্কছ নাই তাত টোটেল নম্বৰ উঠাৰ অসুবিধা হয় কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে কাৰণ যিসকল অতি টেলেন্টেড ছাত্ৰ ছাত্ৰী তেওঁলোকে গণিত বিষয়টো লব বিচাৰে কাৰণ গণিত বিষয়টো যি ভালকে জানে তেওঁলোকে লব বিচাৰে আৰু বহুতে ভাল ৰিজাল্ট কৰি আহিও গণিত বিষয়টো টান পোৱা হৈ যায় মানে মেট্ৰিকত তেওঁ গণিত বিষয়ত লেটাৰ আছে কিন্তু তেওঁ লব নিবিচাৰে এই কাৰণে লব বিচাৰে কাৰণ তেওঁলোকে আগৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ৰিজাল্ট চাই দিয়ে তেওঁলোকৰ যদি ৰিজাল্ট বেয়া হয় গণিতত যদি মাৰ্কছ কম পায় তেতিয়াহ'লে গণিত বিষয়টো লব নিবিচাৰে সেই কাৰণে মই জনাব বিচাৰিছো যে গণিত বিষয়টো যাতে তেওঁলোকে লব বিচাৰে তেনেকুৱা এটা কম্পালসৰি কৰি দিব যাব নেকি সেইটো কাৰণে মই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো যাতে নেক্সট কেবিনেট যাতে এই সিদ্ধান্ত যাতে গ্ৰহণ কৰে যাতে গণিত বিষয়টো যাতে তেওঁলোকে পঢ়িবলৈ মন কৰে বহুত ছাত্ৰ ছাত্ৰীয়ে গণিত বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়ে কাৰণ প্ৰেক্টিকেলৰ মাৰ্কছটো নথকাৰ কাৰণে আৰু শিক্ষা বিভাগে যদিহে এই ব্যৱস্থাটো কৰে বা প্ৰেক্টিকেলৰ মাৰ্কছ যদিও 30 নম্বৰ নিদি কিবা এটা ধৰক 20 নম্বৰ এটা যদি দিব পাৰে কাৰণ মেট্ৰিকত আছিল 10 নম্বৰ ইয়াত যদি 20 নম্বৰ এটা যদি দিব পাৰে তেতিয়াহ'লে ভাল হয় তেতিয়া হয়তো ছাত্ৰ ছাত্ৰীসকলে লব বিচাৰিব গণিত বিষয়টো কাৰণ প্ৰেক্টিকেলৰ মাৰ্কছটোৰ কাৰণে বহুতে লব নিবিচাৰে যিমানে ভালকে নপঢ়ালো যিমানে কষ্ট নকৰিলো তেওঁলোকে সেই মাৰ্কছটো উঠাব নোৱাৰে মানে প্ৰায় 90% ছাত্ৰ ছাত্ৰী ফেলাৰ হয় গণিত বিষয়টোৰ প্ৰায় 10% ছাত্ৰ ছাত্ৰীয়ে মানে গণিত বিষয়ত ভাল মাৰ্কছ এটা লাভ কৰে আৰু সেই সকলে মেজৰ লয় গণিতত গতিকে গণিতৰ মেজৰ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম গতিকে গণিত বিষয়ৰ পদ সৃষ্টি কৰিলে নহব তাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ যিখিনি সুবিধা হয় সেইখিনিও আমি কৰি দিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীয়ে যাতে পাৰে যে গণিত বিষয়টো যাতে তেওঁলোকে পঢ়িবলৈ মন কৰে তাৰ কাৰণে কেনে ধৰণে আকৰ্ষণ কৰিব পাৰি মই এজন গণিতৰ শিক্ষক হিচাপে মই যেহেতু এই কথাবিলাক জানো কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰো যাৰ কাৰণে তেওঁলোকে এই কথাবিলাক আমাক জনাইছে যে গণিত বিষয়ত প্ৰেক্টিকেলৰ মাৰ্কছ নথকাৰ কাৰণে আমাৰ কিছু অসুবিধা হয় যে তাত সিলেবাস এটা বহুত ডাঙৰ সিলেবাস যেটো দিয়া হৈছে দুটা পাৰ্ট আছে পাৰ্ট 1 আৰু পাৰ্ট 2 যথেষ্ট যেটো পাঠ যেটো সন্নিবিষ্ট কৰা হৈছে যাৰ কাৰণে কিছু অসুবিধা হৈছে কিন্তু সিলেবাস অলপ কমাই দিয়া হৈছে যদিও কিন্তু তথাপিও কিছুমান ল'ৰা ছোৱালী এতিয়াও বুজি পোৱা নাই যে কিমান সিলেবাস কমাই দিছে কি কথা তেওঁলোকে ভালকে নাজানে নজনাৰ ফলত কিছুমানেও গণিত বিষয়টোৰ পৰা তেওঁলোক আঁতৰি থাকিব বিচাৰে কাৰণ সিলেবাস যেটো কৰ্তন কৰা হৈছে যদি কিছুমানে তথাপিও লব নিবিচাৰে গতিকে এই কথাবিলাক যদিহে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদিহে গণিত বিষয়ৰ যিসকল প্ৰবক্তা আছে তেওঁলোকৰ লগত যদি আলোচনা কৰি চায় তেতিয়াহ'লে নিশ্চয় কথাখিনি বুজি হ'ব কাৰণ ল'ৰা ছোৱালীৰ সমস্যা সম্পৰ্কে তেওঁলোকে জনাব গোটেই কথাবিলাক মোৰ ফালে মই এইখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব যিসকল গণিতৰ শিক্ষক হয় তেওঁলোকে গোটেই কথাখিনি উপস্থাপন কৰিব যদি তেওঁলোকে ভিডিঅটো চাই আছে কাৰণ এই বিষয়টোৰ ওপৰত কিমান গুৰুত্ব সহকাৰে লয় আপোনালোকে নিশ্চয় জনাব মেট্ৰিক লেভেলৰ কথা কোৱা নাই মই হাই সেকেন্ডাৰী লেভেলৰ যেটো কথা কোৱা হৈছে কাৰণ মেট্ৰিক লেভেলত যথেষ্ট গুৰুত্ব দিয়ে ছাত্ৰ ছাত্ৰীসকলে কিন্তু যেতিয়াই মেট্ৰিক পাছ কৰে তাৰ পিছত তেওঁলোকৰ গণিত বিষয়ৰ ওপৰত অৱহেলা হৈ পৰে বহুতে গণিতত মেজৰ নলয় যাৰ কাৰণে গণিত বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুব কম হয় আৰু এতিয়া যদি এই গণিত শিক্ষকৰ পদত এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যা একেবাৰে নগণ্য হ'ব কিন্তু এটো যিসকলে মেজৰ লোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে ভাল খবৰ কিন্তু কথা হল যে এনেকৈ এটা সময়ত কি হ'ব গণিত বিষয়ত মেজৰ লোৱাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যাব যাৰ ফলত এনেকৈ গণিত বিষয়টোৰ ওপৰত গুৰুত্বটো কমি যাব গতিকে মোৰ ফালে মই এইখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় অসম।